গাইজ কি খবৰ আশা কৰোঁ সকলো ভালে আছে আৰু অন্য এটা ভিডিঅ'টো সকলোকে স্বাগতম আমাৰ আজি বনাইছোঁ মই গাহৰি মাংস আগতে দিছোঁ ভিডিঅ'টো বাৰু কিন্তু আজি মই আকৌ এটা বেলেগ এটা ৰেচিপি বনাইছোঁ সেইদিনাখন অলপ মছলা বেছিকৈ দিছিলোঁ আৰু আজি অলপমান মছলা কম কৰি খালি আদা নহৰু পিঁয়াজ আৰু এনেকৈ সকলোবোৰ মিক্স কৰি বনাইছোঁ সকলোচোন ভিডিঅ'টো চাই ৰাখক আৰু কেনেকৈ বনাইছোঁ চাই ল'ব আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে ভাল লাগে তেনেহ'লে এটা লাইক এটা কমেণ্ট কৰিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে বলক ভিডিঅ'টো চাওঁ কেনেকৈ বনাই আছোঁ পিঁয়াজখিনি ধুনীয়াকৈ ৰঙা হৈ গৈছে আৰু তাত অলপমান আদা নহৰু যি মই কুটি থৈছিলোঁ সেইখিনি ঢালি দিলোঁ আৰু ঢালি ধুনীয়াকৈ অলপ সময়কৈ ফ্ৰাই কৰি ল'ম তাৰপাছত দি দিলোঁ মই ৰেড চিলি পাউডাৰ 2 চামুচ দিছোঁ ৰেড চিলি পাউডাৰ 2 চামুচ দিছোঁ ৰেড চিলি পাউডাৰ তাতে জিৰাও মিক্স আছে আৰু এয়া দি দিছোঁ হালধি দি দিছোঁ আৰু নিমখ আজি বেছি ঝোল নবনাওঁ গ্ৰেভি টাইপত বনাম কিয় দালি বনাই থোৱা আছে মাটি দালি তো তাৰ লগতে খাম আজি আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ মছলা যিমান ফ্ৰাই হয় তিমান সোৱাদ হয় কিয় তাৰ কেঁচা গোন্ধ সকলো যোৱালৈকে ফ্ৰাই কৰিব লাগে আৰু ফ্ৰাই কৰিলে বহুত মছলাটো টেষ্টি হয় আৰু গ্ৰেভিও হয় সেইকাৰণে ধুনীয়াকৈ মছলা ফ্ৰাই কৰি ল'ব লাগে তাতে দি দিলে মাংসখিনি আৰু অলপমান বিলাহী আগতে দিছোঁ আৰু অলপমান বিলাহী মই পাছত দিম অলপকৈ মছলাখিনি ফ্ৰাই কৰিলোঁ এতিয়া অলপমান ঢাকি দিম 10 মিনিটমান ঢাকি দিম এতিয়া 10 মিনিটৰ পিছত মই খুলি দিছোঁ চাওকচোন ইমান ধুনীয়া এটা কালাৰ আহি গৈছে পূৰা ফ্ৰাই হোৱা নাই অলপমানে ফ্ৰাই হৈছে এতিয়া অলপমান আমি ঠিক হিচাপে পানীও দিম দি পেলাই ধুনীয়াকৈ অকণ সময়ৰ কাৰণে মই এইখিনি উতলিবলৈ দিম চাই কেনেকুৱা লাগিছে আৰু মাংসৰ কালাৰটো কেনেকুৱা লাগিছে ক'বলৈ নাপাৰিব এটা কমেণ্ট এটা লাইক কৰি দিব গাইজ প্লিজ এটা লাইক এটা কমেণ্ট কৰি দিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইবো কৰি দিব আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিলোঁ বাই বাই আৰু গুড নাইট আৰু সকলোকে শুভৰাত্ৰি